তামুলপুৰৰ নাগৰিজুলিৰ গগন চকৰ পৰা ২ নং ডুঙাৰ গাঁৱৰ বুধুচকলৈ বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। ৰাইজৰ যাতায়াতৰ সুবিধাৰ্থে পথ মেৰামতিৰ বাবে আগবাঢ়ি আহিল স্থানীয় যুৱ ব্যৱসায়ী। তামুলপুৰ জিলাৰ নাগৰিজুলিৰ গগন চকৰ পৰা ২ নং ডুঙাৰ গাঁৱৰ বুধুচক হৈ গুৱাবাৰী সংযোগী পথছোৱা সুদীৰ্ঘ দিন ধৰি বিধ্বস্ত হৈ থকাত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজ, ছাত্ৰ-ছাত্ৰী, ৰোগীকে ধৰি সৰ্বস্তৰৰ ৰাইজে জ্বলা-কলা খাব লগাত পৰিছে। পথটোৰে দিনে নিশাই বৰনদী শিলবালি মহলৰ পৰা শিলবালি কঢ়িয়াই অনা ডাম্পাৰ, ট্ৰাক, ট্ৰেক্টৰ আদি চলাচল কৰাত আৰু মেৰামতিৰ অভাৱৰ পথত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ। দীৰ্ঘদিনে পথছোৱা মেৰামতি নকৰাৰ ফলত ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত বিগত প্ৰায় ২ বছৰে যাতায়াতৰ ক্ষেত্ৰত জ্যাতো ভুগি আহিছে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ ৰাইজে। দীৰ্ঘদিনে চৰকাৰে পথছোৱা মেৰামতি নকৰাৰ ফলত অঞ্চলটোৰ ব্যৱসায়ী তথা যুৱ সমাজকৰ্মী ভজন দাস, যুৱ ব্যৱসায়ী বুবুল বৰুৱা আৰু অনিল দাস নামৰ যুৱ ব্যৱসায়ী দুজনৰ সহযোগত অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ্থে নিজৰ গাঁঠিৰ ধন ভাঙি পথছোৱাত শিলবালি পেলাই মেৰামতি কৰি সাময়িকভাৱে যাতায়াতৰ ব্যৱস্থা কৰি দিয়ে। উল্লেখ্য যে ভাৰত-ভূটান সীমান্তৰ পৰ্যটনথলী বগামাটি সংযোগী পথছোৱা অনতিপলমে পকীকৰণ কৰি স্থায়ীভাৱে মেৰামতি কৰি দিয়াৰ বাবে অঞ্চলটোৰ ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে। গগন চকৰ পৰা গুৱাবাৰী ৰাস্তা জিলাত বিধ্বস্ত হৈ আছে আৰু এই বিধ্বস্ত ৰাস্তাটোৰ আমাক বুধুচক উন্নয়ন সমিতিয়ে বিভিন্ন ব্যক্তিৰ লগত যোগাযোগ কৰি মেৰামতি কৰাৰ ব্যৱস্থা কৰিছে। তাৰ বাবে আটাইকে আমি নাগৰিজুলি PMC নাগৰিজুলি হাইস্কুলৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আমাৰ সন্মানীয় বন্ধু চেত্ৰী ডাঙৰীয়া, ৰাজবংশী ডাঙৰীয়া প্ৰমুখ্যে আমাৰ শিক্ষক বন্ধু বান্ধৱীসকল আৰু উপস্থিত ৰাইজ, কথা হ'ল আমাৰ নাগৰিজুলিৰ পৰা অকলডাঙা যিটো পথ, সেই পথছোৱাৰ গগনৰ চকৰ পৰা বুধুচকলৈ এই পথটোৰ এই অংশখিনি যাতায়াতৰ কাৰণে অতি দুৰ্গম হৈ পৰিছে, যাৰ ফলত এই অঞ্চলৰ স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক কৰ্মচাৰী তথা সকলো ৰাইজৰে যাতায়াতৰ কাৰণে অতি কষ্টকৰ হৈ পৰিছে। হয়তো এনেকুৱা হৈছে যে স্থবিৰ হৈ পৰাৰ অৱস্থা। গতিকে এই পথটো আমি আশা কৰিছোঁ চৰকাৰৰ ফালৰ পৰা অতি সোনকালে ইয়াক পুনৰ নিৰ্মাণ কৰিব। কিন্তু তাৰ আগে এটা সৌভাগ্যৰ বিষয় যে কেইজনমান ব্যক্তিৰ চেষ্টাত বৰ্তমানে চলিব পৰা কৰি এই ৰাস্তাটোৰ মেৰামতি কৰিছে। সেইসকল ব্যক্তিৰ মই নাম লৈছোঁ, শলাগ লৈছোঁ, আমি ভাল লাগিছে। সেইসকল হ'ল HRD এণ্টাৰপ্ৰাইজ, অনিল দাস, ভজন দাস, লিলি এণ্টাৰপ্ৰাইজ, ৰাহুল এণ্টাৰপ্ৰাইজ আৰু বুবুল বৰুৱা। গতিকে এইসকলৰ চেষ্টাত, এইসকল ব্যক্তিৰ চেষ্টাত আজি বৰ্তমান ৰাস্তাটোৰ মেৰামতি চলি আছে, যাৰ ফলত আমি হয়তো চলাচল কৰিব পাৰিম আৰু অচিৰেই সেই ৰাস্তাটো পুনৰ নিৰ্মাণ হ'ব, যাৰ ফলত ছাত্ৰ-ছাত্ৰী সমন্বিতে সকলোৰে যাতায়াতৰ সুবিধা হ'ব। তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।